মালিকে জানে নাই এতিয়া তই ক যে এনেকে থকাটো তোৰ মালিকে জানে নে নাজানে? একদম চিধা কথা কয় আৰু এবাৰ কওক আপোনালোকে ৰেকৰ্ডিং কৰক। নাই নুশুনে কথা মেইন মানুহ ন মেইন মানুহ তাৰমানে ভেৰি আমি ৰাইজে মিনাৰেল বুলি মাতে মিনাৰেল বুলি মাতে এতিয়া ৰাষ্ট্ৰৰ নাম কি মিনাৰেল কি নাজানি ধুবুৰী হয় নেকি মাজে মাজে নাইকিয়া হৈছে 3 মাহ মান আহে ইয়াত নাই কি ধান্দা চব ধান্দা আছে ইয়াৰ কিয় পৰি আছে দেখালো ৰাস্তা আছে ওলাই যাব পাৰি পলাই গ'ল চাগে কি বস্তু কি হয় দেখা দিছে কি হয় বস্তু পলাই গ'ল কি বস্তু পলাই গ'ল ৰাস্তা আছে ওলাই গ'ল কি হয় দেখা ভিডিঅ'টো জানো ইয়াতে আগতে ল'ৰা ছোৱালী আহি থাকিব দিয় নে থাকিবলৈ দিয়ে অনুমতিটো কোনে দিছে অনুমতি পাৰ্মিশ্যন কোনে দিয়ে এতিয়া ছাৰে যদি কি কৰিম হয় তোৰ নাম কি মালিক নে ছাৰ তোৰ নাম কি মিনাৰুল ইছলাম এতিয়া যদি আমাৰ তোৰ নাম কি মিনাৰুল ইছলাম আচ্ছা আগতে এনেকে ল'ৰা ছোৱালী আহি থাকিবলৈ দিয়ে একেলগে থাকিছে বাপৰে বাপ কি ৰুমৰ অৱস্থা কি লেতেৰা হে ৰুমৰ অৱস্থা বাপৰে বাপ এইবিলাক মদৰ বটল বিয়েৰ বটল আৰু এইবোৰ চাওকচোন অৱস্থা গডৰেজ নাই এইবিলাক সেইখন কি দৰ্জা নেকি এইফালে কি দৰ্জাখন কি অৱস্থা বাপৰে বাপ মিনাৰুল ইছলাম আচ্ছা এইটো লজটো কি নাম মিনাক্ষী লজ কালি যে এইটো লজৰে ক্লাছ 10ত পঢ়া যদি ছোৱালী দুটা ল'ৰাই ৰেপ কৰিছে বুলি যে ওলাইছে কথাটো গম পা শুনিছ এইটো মই মানে শুনিছো কিন্তু আচ্ছা অলপ আগতে এটা মাইকী তাতে সেই ৰুমত যে আছে ভৰাই থৈছে যে তহঁতৰ মালিকে তাৰ কোনো ডকুমেণ্ট কোনো ৰেজিষ্ট্ৰেশ্যন কৰা নাই ডকুমেণ্ট মোক খালি আধাৰ কাৰ্ড আচ্ছা সেই মানুহজনী ক'ত থাকে এইটো এই হাজাৰ টকা টনাৰ কৰি এইবিলাকত মানে ঘূৰি থাকে ইয়াত আহি কি কৰে ৰুম লয় তাৰপৰা কি কৰে হাজাৰ টকা তো হাজাৰ টকা কমি একো নাই তো ইভেন আমাৰ পুলিচত দি দিবি কি কৰে তাৰপৰা ৰুম লয় ইয়াতে আহি নামাই কোনো নামাৰিব নে কিন্তু এই মোক মাইকক ধৰি মোৰ বাপেকক ধৰি গাড়ী দিয়ে মোক যাব মানে যাব নিদিয়ে এতিয়া যে মই আছো দাদা মোৰ লগত মোৰ ফোন পেত 1 টকা নাই মোক চিলাৰী টিলাৰী তব আচ্ছা সেই মানুহজনৰ লগত বেলেগ ল'ৰা আহিলে বেয়া কাম কৰে সেই মানুহজনৰ বেয়া কাম কৰে সি মানে গণেশগুৰিৰ পৰা লৈ আহে মানুহ এই মাইকীটো লৈ আহে আচ্ছা সেই মাইকী মানুহজনীয়ে গণেশগুৰিৰ পৰা বেলেগ ছোৱালী লৈ আহে আহি পেলাই ইয়াত যি ভাড়া থাকে তাক দি দিয়ে মানে গতাই দিয়ে মানে আমাক মানে 500 কৰি দিয়ে এজনী ছোৱালী এবাৰ যদি আহে 500 দিয়ে এবাৰ 500 মানে হেৰি কি কয় ইয়াত এতিয়া কি কৰে ইয়াতে আহি ৰুম লৈ ৰুমত সোমাই থাকে কালৰ সোমাই থাকে এই তাৰ লগতে সোমাই থাকে ল'ৰাবোৰ আহে যায় বেলেগ ল'ৰা আচ্ছা ইয়াতে মানে তেতিয়াহ'লে গণেশগুৰিৰ পৰা সেই মানুহজনীয়ে যিজনী মানে বেমাৰ হৈছে বুলি ইয়াত মানে ভেকচিন ধৰি আছে সেই মানুহজনী মানে তেওঁ দালাল হয় আৰু গণেশগুৰিৰ পৰা ছোৱালীবিলাক আনি কিনে ইয়াত থাকিবলৈ দিয়ে ৰাতি নে দিনতো থাকে না আহে আৰু যায় চিধাকে কৈছো মানে চেক্স কৰিবলৈ আহে মানে হয়নে চেক্স কৰিব আহে তাৰপৰা তোৰ মালিকে এইবিলাক চব চাপোৰ্ট কৰি থাকে মালিকে ইয়াতে 24 ঘণ্টা এইটো মালিকৰ ৰুম ইয়াতে 24 ঘণ্টা থাকে মালিকে জানে চব কি কম সব জানে মই দাদা খালি ইয়াৰে পৰা ঘৰত যাব পাৰিলে মই বাচো মানে কিন্তু মই বহুত দিন মানে মোক মানে পইচা নিদিয়ে মই কাপোৰ বিলাক লৈ যাব লগা মালিকক কেতিয়াবা সেই তেনেকে আপোনালোকক মই কৈছো মোৰ যদি কিবা ভুল থাকে মোক খানাত গঠাই দিয়ক মোৰ কাপোৰ চাপোৰ মোৰ বেগ চেগ লৈ মোক খানাত গঠাই দিয়ক খানাৰ পৰা মোক ঘৰত দিয়ক এটা কথা তোক একো সঁচা কথা কৈছ তোক একো নকৰে হা এই তোৰ মালিকে মিছা কথা কৈছিলে আৰু মই আৰু এই তোক একো নকয় কোনে একো নকৰে
মানে এই মীনাক্ষী লজ বুলি কোৱা লজটোত এই আমি দেখা বাইদেউজনীয়ে ছোৱালী আনে আৰু ইয়াতে ল'ৰাবিলাক আহে চবৰে 500 টকা লয় তহঁতক 500 দিয়ে মানে আচ্ছা আৰু বাকী কথাটো হ'ল কি মালিকক কেতিয়াবা সেই ছোৱালীবিলাকৰ লগত থাকে নেকি কেতিয়াবা মালিকে সেই ছোৱালীবিলাকৰ লগত কেতিয়াবা থাকে নেকি সঁচা কথা কওঁ বেয়া নাপাওঁ মালিক মালিকে থাকে নেকি মানে মই এনেকুৱা দেখা নাই মানে কিন্তু মালিকে মানে এনেকুৱা গণেশ কিবা ছোৱালীবোৰ ইয়ালৈ আনে আৰু ল'ৰাবিলাক আনি পিনে শুবলৈ দিয়ে তাৰপৰা 500 টকা লয় মানে তই কেমেৰা সন্মুখত কৈ আছ মোক কয় যে ৰুম দি দে সেইটো ৰুম দি দে আৰু আধাৰ কাৰ্ড চাধাৰ কাৰ্ড একো নাচায় আধাৰ কাৰ্ড চাধাৰ কাৰ্ড এইবিলাক একো নাচায় মতলব নাই থেংক ইউ এইখিনি কথা হ'ল মীনাক্ষী লজৰ আপোনাৰ যিটো আপোনাৰ ইয়াত আছে যে কালি যিটো ঘটনা ঘটিছিলে কালি যিটো ঘটনা ঘটিছিলে ৰেপ হৈছিলে বুলি এজনী ক্লাছ 10ৰ ছোৱালী সেই লজত থকা তুমি মেনেজাৰ হয় মই মানে সব কাম কৰো অকলে কৰো চব কৰা আচ্ছা এই মীনাক্ষী লজ ডাউন টাউন কালী মন্দিৰ থকা যিটো লজ সেই লজটো হোৱা ঘটনাৰ তুমি নিজে চব জানা দেখিছা চব কৈছে এতিয়া এই কথা দেখিছা ইমান কেনেকে ইয়াৰ পিছতো অসম পুলিচ প্ৰশাসনে এতিয়া কি বিহিত ব্যৱস্থা ল'ব আমি DGP মহোদয় আৰু GP সিং ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বিষয়টো এৰি দিছো এটা দুখ নাই তোক আমি নদুখো হা তহঁতৰ কথা কৈছো কাৰণে ঠিক আছে আৰু মই ঘৰত যাম আৰু মোক পুলিচ সমজাই দিও মই ঘৰত যাম ঠিক আছে হ'ব কেমেৰা দেখিছে কেমেৰাত কালি যে যিজনী ক্লাছ 10ৰ চলি আহিছে কেই নম্বৰ ৰুমত আছিলে কালি নহয় পৰহি কেই নম্বৰ ৰুমত আছিলে 7 নম্বৰ ৰুমত এজনী ছোৱালী কেইটা ল'ৰা আছিলে লগত দুটা ল'ৰা আছিলে তই ইয়াৰ মেনেজাৰ আৰু দুটা ল'ৰা আছিলে এজনী ছোৱালী 7 নম্বৰ ৰুমত আছিলে ক্লাছ 10ত পঢ়া ছোৱালী না পইচা কিমানকে লয় পইচাটো মই ৰুম দিয়া নাই মালিকে ৰুম দিয়ে কিমানকে লয় মালিকে লৈছে কিন্তু ক্লাছ তই প্ৰথমতে কলি যে ছোৱালীকেইজনী অহা নাছিলে কেলে মিছা কথা কলি মালিকে মানে এটা সঁচা কথা আহিছিলে ৰুমত নাম কিটো মিনাৰুল ইছলাম এইবিলাক কৈ থাকে ন ইয়াতে তাৰপৰা হেৰি ছোৱালীজনীয়ে ৰুম লৈছিলে দুটা ল'ৰা লগত আছিলে আৰু ৰেপ হৈছে বুলি যিটো অভিযোগ কৰিছে হয় আমাৰ তদন্ত লাগিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম পুলিচ প্ৰশাসনৰ DGP সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়া আৰু দিছপুৰ থানাক আমি এটা অৱগত কৰিব বিচাৰিছো মালিকে দিছে মালিকে দিছে বিলটো লৈছে মালিকে মই বিলটো মানে কোনে ই মালটো মাৰিব নালাগে কেছটো হোৱাটো হয় মালিকৰ কি নাম উৎপল কলিতা নামৰ ব্যক্তিজনৰ লজত মীনাক্ষী লজত ৰেপ হোৱাটো যে হয় এইটো এভিডেন্স আপোনালোকে ৰাইজে গম পাইছে একো নকৰে আৰু তই খালি সঁচা কথা ক'ব লাগিব সি নিজে ৰুম দিছে তাক মানে তাকে ফোন কৰি আহিছে সি মানে এন্ট্ৰি কোনে কৰিছিলে সিয়ে কৈছে বিলটিল গোটেই সিয়ে লৈছে আইজুলার জাইদুল নহয় আইজুলার জাইদুলে মেইন দেখি কি কয় ফির মেইন কোন বিপদ আপদত সহায় কৰে চলাবি আৰু বিপদ আপদ লাগে আপুনি এটা কথা কওক কেমেৰাত কওক আপুনি এনেকে দেহ ব্যৱসায় চলাইছে বন্ধ কৰিব নে বন্ধ হৈ যাব কেতিয়াবা বন্ধ কৰিব আজিৰ পৰা বন্ধ কৰিব সঁচাই কৈছো আপুনি আজিৰ পৰা এনেকে দেহ ব্যৱসায় কৰিব কিয় নকৰে আপুনি বয়স থকা মানুহৰ কাৰণে আপোনাক মৰা নাই আৰু বয়স থকা মানুহৰ কাৰণে আপোনাৰ আঁঠু কঢ়া নাই কিন্তু দেই আজিৰ পৰা এনেকুৱা দেহ ব্যৱসায় কৰিব নেকি আপুনি আৰু আপুনি হেৰি কি বুলি কয় ল'ৰাটোক পইচা দিয়ক আৰু দৰমহা যিমান পাব আছে দিয়ক আজি পঠাই দিয়ক আমাৰ চকুৰ আগত পঠাই দিয়ক এতিয়া আপোনাৰ কথা বয়া কৰিছে আৰু কাম নকৰিব দেই এইটো বয়সত বেয়া দেখে দেই নকৰিব যা বাবা আমাৰ গাড়ীবিলাক ঘূৰাই দে আমাৰ গাড়ীবিলাক দে